তামুলপুৰত UPPLৰ বিশাল যোগদান সভা নিখিল ৰাভা ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদকৰ যোগদান তামুলপুৰত UPPL দলৰ এক সাংগঠনিক তথা যোগদান সভা অনুষ্ঠিত হয় উক্ত সভাত BTRৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো স্থানীয় বিধায়ক জলেন দৈমাৰীৰ উপস্থিতিত BPPL দলত যোগদান কৰে নিখিল ৰাভা ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক দীপাংকৰ ৰাভা ছাত্ৰ সন্থাৰ নেতা তথা BPF দলৰ নেতাকৰ্মীয়ে উক্ত সভাত BTRৰ প্ৰধান প্ৰমোদ বড়োৱে বিগত BPFৰ কাৰ্যকালক লৈ পুনৰ সৰব হয় লগতে BTRৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰসংগতো নিজৰ মন্তব্য আগবঢ়ায় এটা হল গৈবাৰী সমষ্টিত BPFৰ এটা প্ৰাইমাৰী আছিল দুৱাৰকুছি ইয়াত যিমান প্ৰেসিডেন্ট সেক্ৰেটাৰী আগৰ প্ৰাক্তন PCDC চেয়াৰমেন সব আহি UPPLত যোগদান কৰিছে আৰু এই প্ৰাইমাৰীটো আজিৰ পৰা দোকান বন্ধ হৈ গ'ল আৰু বাকি প্ৰাইমাৰী বিলাকো তেনেকা যোগাযোগ চলি আছে আৰু বিশেষকৈ আজি আমাৰ আৰসুৰ তৰফৰ পৰা ৰাভা জনগোষ্ঠীৰ তৰফৰ পৰা কিছুমান আগশাৰীৰ নেতা আমাৰ দলত যোগদান কৰিছে আৰসুৰ প্ৰাক্তন ভাইস প্ৰেসিডেন্ট দীপাংকৰ ডাঙৰীয়াও জইন কৰিছে আৰু ওদালগুৰিৰ শুক্লায়ৰ বিভিন্ন অঞ্চলৰ পৰা আহি আজি আমাৰ দলত যোগদান কৰিছে ইয়াৰ ভিতৰত বহুত জ্যেষ্ঠ সকলো আছে মই UPPLৰ দলৰ হৈ মই তেখেতসকলক আদৰণি জনাইছো আৰু আজি আমতি এটা শুভ দিন এই দিনত তেখেতসকলে আমাৰ দলত আহি যোগদান কৰিছে আমি একেলগে BTRখন আগুৱাই লৈ যোৱাৰ কাৰণে কাম কৰি যাম আৰু আজি তেখেতসকলৰ জইনিঙে আমাক আৰু উৎসাহিত কৰিছে যে সঁচাকৈ আমি যে এটা সৎ মন লৈ পেলাই এটা পবিত্ৰ এটা মন লৈ পেলাই চিন্তা লৈ পেলাই BTR অঞ্চলৰ ৰাইজক সেৱা কৰিছে এইটো সকলো বুজি পাইছে আৰু যোৱা 3.5 বছৰত শান্তি সম্প্ৰীতি ভাল পৰিৱেশ এইবিলাক সবে যেনেকৈ বিচাৰিছিলে তেনেকৈ এটা ভাল পৰিৱেশ পোৱাৰ কাৰণে সবে আগুৱাই আহিছে আৰু সেই কাৰণে আজিৰ সময়ত মই ভাবো যে UPPLে অনাগত দিনত আমি আৰু BTR অঞ্চলৰ সকলো জাতি জনগোষ্ঠী সকলো শ্ৰেণীৰ ৰাইজৰ কাৰণে আৰু অধিক কাম কৰিব পাৰিম আৰু সকলোৰ মৰম সকলোৰ বিশ্বাস সকলোৰ যেটো সাপোর্ট হিটো লৈ পেলাই আমি আগবাঢ়ি যাব পাৰিম আমাৰ বহুতখিনি আমি পিছপৰি আছিলো যোৱা দশকৰ পৰা দশক ধৰি শিক্ষা সামাজিক অৰ্থনৈতিক সকলো দিশতে তো সেইবিলাক আজি এটা দিশত অৰ্গানাইজ কৰি লৈ যোৱাটো আমাৰ কাৰণে ডাঙৰ চ্যালেঞ্জ আছিল 2020 চনত কাৰণ সেই সময়ৰ BPFৰ নেতা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত যেটো সৰকাৰ চলিছিলে প্ৰায় 3000 কোটি টকা ধাৰৰ বজা আমাক দি গৈছিল আৰু ইয়াৰ লগতে বিভিন্ন সমস্যা আছিল অফিচৰ বাহিৰত সমাজত হত্যা হিংসা বিভিন্ন পৰিৱেশ সো এটো আমি খুব চাইছো যে যেহেতু সকলো জাতি জনগোষ্ঠীৰ লগত মোৰ আগৰ পৰাই আলোচনা ভাৱ বিনিময় বিলাক আছে সম্পৰ্ক আছে সেই কাৰণে মই একদম নাৰ্ভটো বুজিবলৈ চেষ্টা কৰিছিলো আৰু এতিয়া বুজি পাইছো যে সকলোৰ আশা আকাংক্ষা আছে সকলোৰ ইচ্ছা আছে এইবিলাক লাহে লাহেকৈ আমি এটা এটাকৈ কাম কৰি যাম আৰু তেতিয়াই সকলো জনগোষ্ঠী আগবাঢ়ি যাব পাৰিব আৰু যি সকলে স্বাধীনতাৰ 75 বছৰ পিছত এতিয়ালৈকে নেগলেক্টেড বুলি ভাবে বা বঞ্চিত বুলি ভাবে এই জনগোষ্ঠী বিলাককে বেছিকৈ টাৰ্গেট কৰি মই কাম কৰি আছো আৰু যি সকলে আজি মাটি বাৰীৰ সমস্যা ইয়াত মানে আগৰ চৰকাৰৰ সময়ত কৰি থৈ গৈছিল কোনোবা যদি মাটি সেটেলমেন্ট কৰে যিমান দামত মাটি কিনে ইয়াৰ 75% মানে দিব লাগিব তেতিয়াহে মাটি সেটেলমেন্ট কৰিব পাৰিব ইয়াৰ ডাইৰেক্ট উদ্দেশ্যটো আছিল যে BPFে মাটি বাৰী মানুহক দিব বিচৰা নাছিল আমি এতিয়া হিটো মানে 500 লৈ আহিছো যাতে 500 টকা দি সেটেলমেন্টটো ল'ব পাৰে আৰু এইটো যি সকলে বেছি মাটি কিনিব ইয়াৰ কাৰণে এটা প্ৰিমিয়ামৰ এটা ৰাখি থৈছো যাৰ কাৰণে এফৰ্ডেবল হয় যেটো কষ্ট কৰিব পাৰে কিন্তু ইয়াৰে BPL ফ্যামিলি বা ইয়াতৰ কাৰণে আৰু কনসেশন আমি ৰাখিছো সেইকাৰণে মই ভাবো যে BTR অঞ্চলৰ ৰাইজে এতিয়া বুজি পাইছে UPPLহে কাম কৰিব কাৰণ BPFে কাম কৰা নাছিল আৰু নকৰে আৰু তেখেতসকলে আহিলে আগৰ নিচিনাই হিংসা দাদাগিৰি এই পৰিৱেশবিলাক আহিব হিটো সবে কম পাইছে UPPL দলে যি সময়ত চৰকাৰ কৰিছে এই চৰকাৰখনে যথেষ্ট ধৰণে তাৰমানে তেওঁলোকে ডেভেলপ কৰিছে ইয়াত ৰাস্তা ঘাট বিভিন্ন ধৰণৰ দলং আৰু ইয়াত থকা প্ৰতিটো জাতি জনগোষ্ঠী খুদুৰ প্ৰসাৰী ভৱিষ্যতে নিয়াৰ কাৰণে তেওঁলোকে যথেষ্টভাৱে কাম কৰিছে তেওঁলোকৰ যি লক্ষ্য উদ্দেশ্য একপক্ষীয় নহয় তেওঁলোকে সকলো জাতি জনগোষ্ঠীক এক লগত লৈ তেওঁলোকে কাম কৰিছে মই এটা সুদীৰ্ঘ সময় ছাত্ৰ সন্থাৰ লগত জড়িত আছিলো এই ছাত্ৰ সন্থাত জড়িত আছিলো জাতিটোক ডেভেলপ কৰাৰ কাৰণে আজি ৰাজনৈতিকভাৱে ওলাই আহিছো কিয় কাৰণ জাতিৰ যি সমস্যা থাকে সেই সমস্যাৰ যেটো পাৱাৰ সেই পাৱাৰটো একমাত্ৰ ৰাজনৈতিকভাৱে সমাধান নহয় কাৰণ দীৰ্ঘদিন মই এটা সংগঠনৰ লগত জড়িত আছিলো সাধাৰণ সম্পাদক আছিলো উপসভাপতি হৈ আহিছো আজি সেই সমস্যাখিনি ৰাজনৈতিকভাৱে মই সমাধান কৰাৰ কাৰণে মই যথেষ্টভাৱে চেষ্টা কৰিম আৰু মই আজি
আপোনালোকৰ মাজত দুখেৰে কওঁ নিখিল ৰাভা ছাত্ৰ সন্থাৰ এগৰাকী অক্লান্ত কৰ্মী আছিলোঁ, শ্ৰমিক আছিলোঁ, আৰু সেই যিটো স্থান মই নিখিল ৰাভা ছাত্ৰ সন্থাক দিছোঁ মোৰ ফালৰ পৰা, আজি সেই স্থানটোকে মই মন্দিৰ হিচাপে লৈছিলোঁ নিখিল ৰাভা ছাত্ৰ সন্থাক। নিখিল ৰাভা ছাত্ৰ সন্থাৰ যি মন্দিৰ আজি মই UPPLক দিলক সেৱা কৰাৰ কাৰণে, জনসেৱা কৰাৰ কাৰণে মই আগবাঢ়ি আহিছোঁ। BPF মই যোৱা 4 বছৰৰ পৰা BPF দলে কৰি আছিলোঁ। BPF দল কৰি থাকিলেও এতিয়া চাওক প্ৰগতি উন্নয়ন এই স্বাৰ্থৰ কাৰণে আমি কাম কৰিব লগা হয় কেতিয়াবা। তো আজিৰ দিনত বিশেষকৈ ইমান ক'ব নোৱাৰোঁ, এইটো মোৰ এটা ব্যক্তিগত ডিচিশ্যন। মই UPPL জইন কৰিছোঁ আজি, মানে শিৱ ছাৰৰ নেতৃত্বত, আৰু শিৱ ছাৰৰ যিখিনি প্ৰগতি বা উন্নতি আমাৰ BTR জেগাখিনিত ৰিজিয়নবিলাকত কৰি আছে তাতে খুব ভাল লাগিছে। তেখেতৰ কামৰ গতি স্পৃহা চাই, তেখেতক আজি ফিজিকেলিও লগ পালোঁ, ধুনীয়া ভাষণ তেখেতৰ, মানে শিক্ষা হওক বা যিকোনো উন্নয়নৰ যিটো দিশ আগবঢ়াই গৈছে, আমি ভাবিছোঁ আমাৰ দৰে মানুহ তেখেতৰ লগত থাকি মানে নিজৰ জেগা BTCখন আমি আৰু উন্নয়ন কৰিব পাৰিম বুলি আশা ৰাখিছোঁ, আৰু সেইকাৰণে